আজি অন্য এটা ৰেচিপি হৈছে তেতেলী চচ। তেতেলী লৈছো, এয়া পিঁয়াজ লৈছো, এয়া আদা লৈছো, এয়া পুৰি লৈছো, শুকান জলকীয়া, নহৰু কেইফুটামান, এয়া হৈছে ইলাচি কেইটামান। তেতেলীখিনি চালনী এখনত ৰস উলিয়াই চালিম। আপোনালোকে তেতেলীখিনি দেখিছিলে যে, সেই তেতেলীখিনি এতিয়া মই চালনী এখনত চালি ৰস উলিয়াই ললো। কেইটামান ভাজি ললো। ভিনেগাৰ দি মছলাখিনি মিহি কৰি লৈছো। এতিয়া অকণমান তেল দি দিলো, অকণমান পাঁচফোৰণ দি দিছো, তেতেলীখিনি লাগি দিছো। এতিয়া তেতেলীখিনি অলপমান ভালদৰে লৰাই দিছো। তেতেলীত চালত অলপ পানী দিছিলো যে, সেই পানীখিনি শুকি যাবৰ কাৰণে অলপমান শুকাই হ'বলৈ লৰাই দিছো। সেইখিনি এটা ঢালি দিলো। গুড়খিনি ঢালি পেলাই ভালদৰে পাত উঠিব লাগিব। আদাৰ হেৰিখিনি ৰসখিনি উলিয়াই পেলাই মিক্সিত দি পেলাই ৰসখিনি উলিয়াই দিলোঁ। নহৰু পিঁয়াজ আদা এতিয়া এইখিনি ভালদৰে গোটেইখিনি মিলাই দিছোঁ। জলকীয়া অকণমান দি দিছোঁ, জিৰা গুড়ি অকণমান দি দিছোঁ, জালুক গুড়ি অকণমান দি দিছোঁ আৰু এইকেইটা মছলাই মই দিছোঁ আৰু বেলেগ মছলা নিদিওঁ। গোটেইখিনি মিহলাই দিওঁ। তাৰপিছত আৰু এই তেতেলী চচ হ'ব আৰু বেছি দেৰি নাই। ইয়াত অকণমান নিমখ দিলে হ'ব। এতিয়া নিমখ দি দিছোঁ। তেতেলী চচ হৈ গ'ল। আপোনালোকে বনাই চাব কেনেকুৱা হয়, খাই পেলাই কেনেকুৱা পায় মোক জনাব।